2:30 বজাত এখন মটৰচাইকেল গুৱাহাটীৰ পৰা এগৰাকী 30,000 কিলোমিটাৰ অতিক্ৰম কৰা ইউটিউবাৰ তথা মহিলাৰ সবলীকৰণৰ বাবে অহা যুৱতীৰ গুৱাহাটীত তেওঁৰ মটৰচাইকেলখন চুৰি হ'ল। এইটো দুৰ্ভাগ্যজনক। আমাৰ ইয়াত ইমান CCTVৰ নামত দুৰ্নীতি নোহোৱা মই নাই হোৱা বুলিয়ে ক'ম যদি CCTVখিনি চলে, কিন্তু স্মাৰ্ট চিটিৰ নামত CCTV কিনিছিলে, অসম আৰক্ষীয়ে CCTV কিনিছিলে, বোমা বিস্ফোৰণৰ পৰা হাত সাৰিবলৈ CCTV কিনিছিলোঁ বুলি কয়, চিলনী চোৰৰ পৰা হাত সাৰিবলৈ CCTV কিনিছিলোঁ বুলি কয়, দোকান পোহাৰক বাধ্যতামূলক কৰা হৈছিল তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যাতে CCTV লগায়। তাৰ পিছতো কেনেকৈ এখন মটৰচাইকেল গুৱাহাটীৰ পৰা চুৰি হৈ গ'ল, এইটো ডাঙৰ কথা। ই অসমৰ মান সন্মান প্ৰতিষ্ঠাত আঘাত জন্মাব। যিগৰাকী মহিলা যুৱতীয়ে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ কৈছে। ময়ো আপোনালোকৰ মাধ্যমেৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে গুৱাহাটীত যি ঘটনা হ'ল এই ঘটনাৰ মটৰচাইকেলখন সোনকালে ৰিকভাৰ কৰাই দিয়ে। আৰু গুৱাহাটীতো বিভিন্ন ধৰণৰ কাণ্ড ঘটি আছে। এই কাণ্ডবিলাকৰ কাৰণেই বোধ কৰে এটা সময়ত আগৰ কমিশনাৰ অফ পুলিচক অপসাৰিত কৰা হ'ল। নতুন কমিশনাৰে যাতে আৰু কিবা কাম কৰিব পাৰে তাৰ বাবে তেখেতক যেনেকৈ লাগে শক্তিশালী কৰক। 2:30 বজাত এখন মটৰচাইকেল গুৱাহাটীৰ পৰা এগৰাকী 30,000 কিলোমিটাৰ অতিক্ৰম কৰা ইউটিউবাৰ তথা মহিলাৰ সবলীকৰণৰ বাবে অহা যুৱতীৰ গুৱাহাটীত তেওঁৰ মটৰচাইকেলখন চুৰি হ'ল। এইটো দুৰ্ভাগ্যজনক। আমাৰ ইয়াত ইমান CCTVৰ নামত দুৰ্নীতি নোহোৱা মই নাই হোৱা বুলিয়ে ক'ম যদি CCTVখিনি চলে, কিন্তু স্মাৰ্ট চিটিৰ নামত CCTV কিনিছিলে, অসম আৰক্ষীয়ে CCTV কিনিছিলে, বোমা বিস্ফোৰণৰ পৰা হাত সাৰিবলৈ CCTV কিনিছিলোঁ বুলি কয়, চিলনী চোৰৰ পৰা হাত সাৰিবলৈ CCTV কিনিছিলোঁ বুলি কয়, দোকান পোহাৰক বাধ্যতামূলক কৰা হৈছিল তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যাতে CCTV লগায়। তাৰ পিছতো কেনেকৈ এখন মটৰচাইকেল গুৱাহাটীৰ পৰা চুৰি হৈ গ'ল, এইটো ডাঙৰ কথা। ই অসমৰ মান সন্মান প্ৰতিষ্ঠাত আঘাত জন্মাব। যিগৰাকী মহিলা যুৱতীয়ে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ কৈছে। ময়ো আপোনালোকৰ মাধ্যমেৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে গুৱাহাটীত যি ঘটনা হ'ল এই ঘটনাৰ মটৰচাইকেলখন সোনকালে ৰিকভাৰ কৰাই দিয়ে। আৰু গুৱাহাটীতো বিভিন্ন ধৰণৰ কাণ্ড ঘটি আছে। এই কাণ্ডবিলাকৰ কাৰণেই বোধ কৰে এটা সময়ত আগৰ কমিশনাৰ অফ পুলিচক অপসাৰিত কৰা হ'ল। নতুন কমিশনাৰে যাতে আৰু কিবা কাম কৰিব পাৰে তাৰ বাবে তেখেতক যেনেকৈ লাগে শক্তিশালী কৰক।